হ্যালো বন্ধুরা, কেনেকুৱা আছে আপোনালোকে? আশা কৰোঁ গোটেইবিলাকে ভালে আছে। আমাৰ এই পেজ থেকে একটা নতুন ভিডিঅ' আহিব পাব, জবৰদস্ত ভিডিঅ' আহিব। তো আজি আমি এছামিজ কিয় কৈ আছোঁ আপোনালোকে নিজে গম পাইছে। আজি আমাৰ এছএছচি পৰীক্ষাৰ ফলাফল ওলাইছে। আমি প্ৰত্যেকটা স্কুলতে আমি যাই আছোঁ আজি। যদি ষ্টুডেণ্ট নাই, আজি স্কুলখন বন্ধ আছে। আমি টিচাৰৰ পৰা মন্তব্য ল'ম, আপোনাৰ স্কুলৰ পৰা কিমান ষ্টুডেণ্ট পাছ কৰিছে, কিমান পাৰ্চেণ্ট পাইছে। তো গোটেইবিলাকে দেখাৰ চেষ্টা কৰিম আমি। আপোনালোকে আমাৰ পেজখনত ফ'ল' কৰি থাকিব আৰু A to Z দেখাৰ চেষ্টা কৰিব। আমি নতুন নতুন ভিডিঅ' যাতে আমি আপডেট দিব পাৰোঁ। তো আমি অলৰেডি ইয়াতে আহি পালোঁ, আমি বাগাপাৰা হাই স্কুল। তো আমি ইয়াতে টিচাৰবিলাকে লগ পালোঁ। তো ছাৰ, আপুনি আজি এছ পৰীক্ষাৰ ৰেজাল্ট ফলাফল আপুনি কি ক'ব? ফলাফল আপোনাৰ হাই স্কুলৰ পৰা কেনেকুৱা কি পালে? এইবেলি HSLC পৰীক্ষাত আমাৰ হাই স্কুলৰ পৰা 7জন ফাৰ্ষ্ট ডিভিজন পাইছে। আমাৰ এইটো ভেঞ্চাৰ স্কুল হয় আৰু 1997 চনত এইখন স্কুল স্থাপন কৰা হৈছিল। আমি বিনা বেতনে স্কুলত কাম কৰি আহিছোঁ। আমাৰ এই অঞ্চলত কোনো চৰকাৰী বিদ্যালয় নাই। আমাৰ এই স্কুলখন যাতে চৰকাৰে সুদৃষ্টিৰে চায় আৰু প্ৰভিঞ্চিয়েলাইজ কৰে, তাৰ কাৰণে মই চৰকাৰক অনুৰোধ জনাইছোঁ আমাৰ শিক্ষকসকলৰ পৰা। আৰু আমি ৰাইজক আদৰণি জনাওঁ, আমাৰ এই স্কুলত ছাত্ৰ ছাত্ৰীসকলক নামভৰ্তি কৰাবলৈ আমি যিমান পাৰোঁ মনে প্ৰাণে চেষ্টা কৰিম। আপোনাৰ ষ্টুডেণ্ট কিমান আছে হাই স্কুলত? আমাৰ এই স্কুলত 300ৰ ওপৰত ষ্টুডেণ্ট আছে। টিচাৰ কেইটা আছে? টিচাৰ আপোনাৰ 10জন আছে। 10জন। চৰকাৰী বন্ধ আছে, গতিকে সকলো শিক্ষক অহা নাই। আমি আহিছোঁ যেহেতু মেট্ৰিক পৰীক্ষাৰ ফলাফল তো মানে আজি এছএছচি পৰীক্ষাৰ মানে যি ফলাফল দিছে, আপুনি প্ৰাউড ফিল কৰে নে নাই? আমি গৰ্বিত, কাৰণ আমি নিজে কষ্ট কৰিছোঁ। আমি ছাত্ৰ ছাত্ৰীক পাঠদান দিছোঁ আৰু আজি যিখিনি আমি আশা কৰিছিলোঁ ফাৰ্ষ্ট ডিভিজন পাইছে, আমি তাৰ কাৰণে নথৈ আনন্দিত হৈছোঁ। আমি সকলোৱে চৰকাৰক বিশেষভাৱে অনুৰোধ কৰোঁ যাতে আমাক চৰকাৰে সুদৃষ্টিৰে চায় আৰু এইখন স্কুল যাতে চৰকাৰীকৰণ কৰে আৰু ইয়াৰ সমাজখন যি আছে যাতে শিক্ষিত হয় আৰু আমি এই সমাজখন যাতে আগুৱাই লৈ যাব পাৰোঁ। বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি এই অনুৰোধটো জনাইছোঁ। আমাৰ এই হাই স্কুল ভেঞ্চাৰ স্কুলৰ কাৰণে বাগাপাৰা হাই স্কুলখন যাতে চৰকাৰীকৰণ কৰে, সেইকাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ ছাৰ। তো আমি আৰু এটা ছাৰ আছে ইয়াতে, আমি সুধি চাওঁ। ছাৰ, আপুনি কি ভাবিব যে আপোনাৰ এছএছচি পৰীক্ষাৰ এই ফলাফলত কেনেকৈ মানে প্ৰাউড ফিল কৰি আছে আপুনি? মানে বহুত ডাঙৰ প্ৰাউড ফিল কৰি আছোঁ। বহুত ভাল লাগিছে। আজি প্ৰথমবাৰ আমি আমাৰ স্কুলৰ 100% আমাৰ স্কুলৰ ষ্টুডেণ্ট হয়। ইয়াৰ পৰা আমি 106জন কেণ্ডিডেট আছিল, তাৰ ভিতৰত পাছ কৰিলে 48 পাছ কৰিছে। 45.28%। কিমানজন ল'ৰা পাছ কৰিছে ষ্টুডেণ্ট? 48। তাৰ মাজত ফাৰ্ষ্ট ডিভিজন কিমান পাইছে? 7জন আছে। আচ্ছা। ছেকেণ্ড ডিভিজন আছে 32 আৰু থাৰ্ড ডিভিজন আছে 9জন। আমি আৰু এটা ছাৰ আছে, আমাৰ ছাৰক সোধোঁ। ছাৰ, আপুনি আপোনাৰ এই স্কুলৰ টিচাৰ হয়, তো আপুনি কেনেকৈ প্ৰাউড ফিল কৰি আছে যে আমাৰ ভাল লাগিছে? আমাৰ বিদ্যালয়ৰ আমাৰ বহুতো ছাত্ৰ ছাত্ৰী ইমান ভাল ৰিজাল্ট কৰিছে। আৰু আমি এই অঞ্চলৰ ৰাইজক জনাম যে আমাৰ এই বিদ্যালয়ত যাতে ছাত্ৰ ছাত্ৰীবিলাকক দিয়ে আমি ভালকৈ পাঠদান কৰিম, ইয়াতকৈ আমি ভাল ৰিজাল্ট যাতে কৰিব পাৰোঁ সেইখিনি আমি চেষ্টা কৰিম। তো এইখিনি আৰু আমাৰ তো মানে আগন্তুক দিনত কি ভাবি আছে? আগন্তুক দিনত মানে আজি যেনেকুৱা ৰেজাল্ট হৈছে, আপোনাৰ 7জন ফাৰ্ষ্ট ডিভিজন পাইছে, আগন্তুক দিনত আৰু চেষ্টা কেনেকুৱা কৰিব আপুনি? নিশ্চয় ইয়াতকৈ আৰু ভাল চেষ্টা কৰিম আমি, যাতে ছাত্ৰ ছাত্ৰীবিলাকে নিজে পাঠদানখিনি কৰাৰ পিছত দায়িত্ব ল'ব পাৰে আৰু পৰীক্ষাত ভালকৈ এপিয়াৰ হৈ শুদ্ধ উত্তৰটো দিব পাৰে, যাতে আমি ৰিজাল্টটো 100% মানে ভাল কৰিব বিচাৰোঁ। তো ধন্যবাদ। তো চাওক, আমি এইটো দেখাইছোঁ আমাৰ এই বাগাপাৰা হাই স্কুলৰ পূৰ্বাঞ্চলৰ বাগাপাৰা হাই স্কুল। বিশেষকৈ ক'ব গ'লে এইটো বহুত ভেঞ্চাৰ স্কুল হয়, কোনো চৰকাৰী আণ্ডাৰে নহয়, এইটো ভেঞ্চাৰ হয় বুলি কওঁ। তো দেখক, খুব কষ্ট কৰি টিচাৰবিলাকে পঢ়াই। আগন্তুক দিনক আশাবাদী আমি আশা কৰোঁ যাতে আমাৰ এই বাগাপাৰা হাই স্কুলখন ভেঞ্চাৰ স্কুলখন মানে প্ৰফিট পায় আৰু মানে সকলো ৰাইজে সহযোগ কৰে।